মই আজি ঈদৰ দিনাই মানে ডাব নাৰিকল লৈ আহিছোঁ আৰু মানে কি আজি নাহোঁ বুলিয়ে ভাবিছিলোঁ। তথাপি মানে জাগিৰৰ পৰা ফোন অহাৰ কাৰণে মানে পটককৈ পাৰি আনিবলগীয়া হৈ গ'ল। আৰু তাতে আজি ঈদৰ দিন, মানে এটা ভালো দিন। গতিকে মই ঈদৰ দিনাই মোৰ ভাইটি এজনক লগ পালোঁ, এয়া বাবুটোক লগ পালোঁ। আৰু বাবুক মানে উঠিলে মোৰ চেনি মাৰিছে। বাবুই ক'লে আৰু জাগিত যাম বুলি, আৰু তাক উঠাই ল'লোঁ। আৰু আজি এনেও গাড়ী কম, গতিকে আজি ঈদৰ দিন না। গতিকে বাবু, কি নাম তোমাৰ? আৰু বাবুক মই ঈদ মুবাৰক মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বাবু ঘৰ ক'ত আছিলে? খেতি। আৰু এতিয়া মানে খেতি যাব আৰু মানে কি তেখেতক বোলে আলহী এজনে 50 টকা এটা দিছে আজি ঈদৰ দিনা। গতিকে আৰু ঈদ মুবাৰক মানে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে বলক, আৰু আমি জাগিত গৈ আছোঁ ডাব বেচিবৰ কাৰণে। আহি পালোহি আৰু দেখিছে চাগে আজি ঈদৰ কাৰণে সকলো দোকান বজাৰবিলাক একদম বন্ধ হৈ পৰিছে। চাওক গোটেই দোকানবিলাক। আৰু ইয়াতে মোৰ এখন মানে ই ৰিক্সাৰ মেকানিক এজন আছিলে। ভাবিছিলোঁ কি আজি অলপ গাড়ীখন মানে বেয়াও হৈ আছিলে, গাড়ীখন অলপ ঠিক কৰি ল'ম বুলি ভাবিছিলোঁ। আজি ঈদৰ কাৰণে চব দোকান বজাৰ বন্ধ, গতিকে আজি গাড়ীখন ভাল কৰাই নহ'ব। গতিকে গৈ আছোঁ আৰু আপোনালোকক জাগিৰোড টাউনখনো দেখাম কিমান মানুহ আজি প্ৰায় মানুহ নায়েই।